সকলে আমি এই চাহ বাগানকে সেৱা কৰোঁতে মই অত্যন্ত আনন্দিত। অন্যান্য সমষ্টিতো মই গৈছোঁ, লোকসভা সমষ্টিত যোৰহাটত গৈছোঁ, কাজিৰঙাত গৈছোঁ, ডিব্ৰুগড়ত কৰিছোঁ। ইয়াত আহি খুবেই ভাল লাগিল যে ইয়াত সকলো জাতি ভাষা ধৰ্ম মিলি এইবাৰ ইয়াত বিজেপিক উৎখাত কৰি কংগ্ৰেছক প্ৰতিষ্ঠা কৰিবৰ কাৰণে এক প্ৰকাৰ সিদ্ধান্ত হৈ গৈছে। ইয়াৰ মানুহে সিদ্ধান্ত লৈ লৈছে। মই আজি 4খন বাগানত গ'লোঁ। মানুহে কৈছে যে আপোনালোকে বাগানত আহি বা কিবা ক'বলৈ কোনো ৰকমৰ প্ৰয়োজন নাই, আমি অলৰেডি সিদ্ধান্ত লৈছোঁ। আমি ক'লোঁ ৰে ভাই কি সিদ্ধান্ত লৈছোঁ, আমিওতো জানিলে ভাল হয়। আমাক কৈছে যে আমি আগে যিটো আছিলোঁ বাছ আমি তাতে থাকিম, কাৰণ বিজেপিটোৱে আমাক যেনেকুৱা ধৰণৰ হাৰাশাস্তি কৰিলে, যি ধৰণৰ কথাবিলাক তেওঁলোকে কমিটমেণ্ট কৰিছিলে, কোনো এটা কমিটমেণ্ট তেওঁলোকে ফুলফিল নকৰিলে। এতিয়া CMে বহুত ৰকমৰ কথাবিলাক কৈ আছে যে এই চাহ জনগোষ্ঠীৰ কাৰণে, ট্ৰাইবেলৰ কাৰণে, অন্যান্য কাষ্ট কমিউনিটিবিলাকৰ কাৰণে এইটো কৰি দিম সেইটো কৰি দিম, বহুত ৰকমৰ কথা কৈ আছে। কিন্তু এই নিৰ্বাচনী বতৰত কোৱা কথাটো স্বয়ং অমিত শ্বাহ ডাঙৰীয়াই আপোনালোকৰ কোনোবা এটা চেনেলৰ যোগেদিয়ে তেওঁ কৈ পেলালে যে ইলেকশ্যনৰ আগত কোৱা কথাবিলাক জুমলাবাজি। তো এইবিলাক কথাৰ কিবা নিশ্চয়তা থাকে জানো? কাৰণ তেওঁলোকে 15 লাখৰ কথা কৈছিলে, তেওঁলোকে মাটি পট্টাৰ কথা কৈছিলে, তেওঁলোকে হাজিৰা বৃদ্ধিৰ কথা কৈছিলে বাগানৰ মানুহবিলাকক। মাটি পট্টাটো একটা বাগানৰ মানুহক নিদিলে, হাজিৰা বৃদ্ধিটো তেওঁলোকে একটা নকৰিলে। এতিয়া মই শেহতীয়াকৈ এটা কথা ক'বলৈ বিচাৰিম। আজিৰ পৰা 6 মাহৰ আগত তিনিচুকীয়া জিলাৰ বাহাদুৰ চাৰিআলিত আমাৰ এই দামিনী পৰ্জা বুলি 13 বছৰৰ ছোৱালী এজনী, ক্লাছ 7ত পঢ়া, 6ত নে 7ত পঢ়া ছোৱালী এজনীক বিজেপিৰ এজন নেতাই ৰেপ কৰিলে। সেইটোৰ কাৰণে পুলিচৰ ওচৰত আবেদন কৰাৰ পাছতো পুলিচৰ কোনো ৰেছপন্স নথকাৰ কাৰণে আমি তাত ধৰ্ণা দিলোঁ। কোনো ৰেছপন্স নকৰাৰ কাৰণে মাকে মানে অপমানবোধ কৰি ছুইচাইড কৰিলে, ফাঁচি লগাই মৰিলে। তাৰ কোনো ৰকম বিচাৰ নাই। ইয়াত আহি বহুত ৰকম প্ৰতিশ্ৰুতি দিব। আপোনালোকৰ চেনেলৰ যোগেদি চিফ মিনিষ্টাৰ ডাঙৰীয়াক মই আহ্বান জনাবলৈ বিচাৰিছোঁ, ইমানবিলাক ভাষণবাজি কৰাতকৈ আপুনি যদি চাহ জনগোষ্ঠী আদিবাসীৰ মানুহক সন্মান কৰে, তেতিয়াহ'লে কমচে কম এই দামিনী পৰ্যায়ৰ যিজন ৰেপ কৰা মানুহ আছিলে বিজেপিৰ নেতা, তাক ধৰি জেহেলত ভৰাবৰ কাৰণে সাহস দেখুৱাই দিয়ক। তেতিয়া মই ক'ম যে তেওঁ কমচে কম ৱাশ্বিং মেচিনৰ ব্যৱহাৰ নকৰে, ইয়াত ন্যায়ৰ ব্যৱহাৰ কৰে বুলি। ইয়াততো চব বিজেপিতে এতিয়া ৱাশ্বিং মেচিন, যিমান পাপি দুষ্ট কিবাবিলাক আছে চবকে ৱাশ্বিং মেচিনত ভৰাই দিছে, এইফালে ফ্ৰেছ হৈ ওলাই গৈছে। এই নীতিটো বন্ধ কৰি, মই যিহেতুকে কৈছোঁ চাহ জনগোষ্ঠীৰ এজন, 6 মাহ দিন হৈ গ'ল আজিলৈকে সেই ঘৰে, সেই পৰিয়ালে, সেই ছোৱালীজনী কোনো ন্যায় পোৱা নাই। এইটো মাত্ৰ নমুনা। এই হাজিৰা বৃদ্ধিটো তেওঁ যদি দম আছে তেওঁ এইটো কৰি দেখাই দিয়ক। এতিয়াতো নিৰ্বাচন ডিক্লেয়াৰ হৈ গ'ল, এতিয়াতো কোড অফ কণ্ডাক্ট চলিছে। মই এইখিনিতে আৰু এটা কথা ক'ম, অলপ আগত আপোনালোকে ভিতৰ ফালে সোমাই গ'লে পাব বিজেপিৰ কিছু পাণ্ডাই, অন্ধভক্তই এই এনেকুৱা ফৰ্ম লৈ কিনে এইটো ফৰ্ম ফিল আপ কৰি আছে, অৰুণোদয় দিম বুলি, ইহঁতক লাখপতি বাইদেউ বনাম বুলি। লাখপতি বাইদেউ বাগানৰ কেইটা পোৱাৰ যোগ্য নহয় নেকি? বাগানৰ কেইটাক অৰুণোদয় দিলে, কেইটাক লাখপতি বাইদেউ বনাবলৈ চেষ্টা কৰিছে? তেওঁলোকে খালি কৈ মেলি বাগানৰ ভোটটো ল'ব লাগে, বাছ তেওঁলোকৰ কাম সিমানে, তাৰ বাদে কোনো ৰকম হেৰি নাই। এইবাৰ আমাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ ৰাইজে এক প্ৰকাৰ সিদ্ধান্ত লৈ লৈছে, কি মুছলিম, কি বেংগলী, কি আহোম, কি কছাৰী, কি আমাৰ বড়ো, চবে এক প্ৰকাৰ সিদ্ধান্ত লৈ লৈছে। চাহ জনগোষ্ঠীৰ মানুহ হিচাপে প্ৰথমবাৰৰ কাৰণে প্ৰেমলাল গঞ্জুক ইয়াত টিকেট দিয়া হৈছে। আমি চবে মিলি কিনে তাক জয়যুক্ত কৰাম, এয়া কথা দি দিছে। আৰু চাহ জনগোষ্ঠীৰতো কথাই নাই, নিজৰ এজন সন্তানক তেওঁলোকে পাইছে, তেওঁলোকে উঠি পৰি লাগি গৈছে। দেখিছে তেনেকুৱা ধৰণৰ মিটিংবিলাক হৈছে। আমি ডাঙৰ মিটিং কৰি জাকজিক কৰিবলৈ বিচৰা নাই, আমি এনেকুৱা গ্ৰুপ মিটিং কৰি দেখাই দিব বিচাৰিছোঁ যে চাহ জনগোষ্ঠী আদিবাসীৰ লগতে আমাৰ শোণিতপুৰবাসী ৰাইজৰ বিজেপিয়ে যি প্ৰতাৰণা কৰিছে তাৰ প্ৰত্যুত্তৰ কেনেকৈ দিব লাগে, এই অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যুদ্ধ কেনেকৈ কৰিব লাগে, 19 তাৰিখৰ নিৰ্বাচনত হাতৰ বুটামত চুইচ টিপি প্ৰেমলাল গঞ্জুক বিপুল ভোটত জয়যুক্ত কৰাব, এয়া মই আপোনালোকক জনালোঁ। থেংক ইউ। হাতৰ 5টা আঙুলি সমান নাথাকে। ঘৰত ভাই ককাই বহুত থাকিলে স্বাভাৱিকতে কিবা নহয় কিবা হেৰিটো হয়। বিভ্ৰান্ত কোনোবা হৈছে। চাহ মজদুৰ সংঘৰ, আমি চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ হৈ কিনে হেৰি কৰিছোঁ, যিহেতুকে চাহ মজদুৰ সংঘ কংগ্ৰেছৰ ইপিঠি আৰু সিপিঠি আছিলে। বহুতে এতিয়া গাড়ী দি কিনে সিহঁতক কিনি ল'লে, কাৰোবাক পইচা দি কিনে বিজেপিয়ে কিনি ল'লে। তো সেইটো কোনোবাইতো গৰু ছাগলীৰ নিচিনা হেৰি হৈ গৈছে,
পণ্য সামগ্ৰী হৈ গৈছে। তো চব চাহ মজদুৰ আদিবাসী ৰাইজ পণ্য সামগ্ৰী নহয়, দুই এক নেতা পণ্য সামগ্ৰী হৈ যাব পাৰে। আৰু পণ্য সামগ্ৰী হৈছে সেইটোও আপোনালোকক জনাই থ'ম, শৰীৰটোহে হিমন্ত বিশ্ব শৰ্মাৰ লগত গৈছে, অন্তৰটো কংগ্ৰেছৰ লগত আছে আৰু কংগ্ৰেছৰ লগত থাকিব। ৰঞ্জিত দত্তই কৈছে যে তেওঁৰ মানে য'ত কংগ্ৰেছৰ সভা হৈ আছে তাৰ ফটো তেওঁ হোৱাটছআপত আহে যে কংগ্ৰেছৰ গুপ্তচৰ আছে বুলি কৈছে। থাকিবও পাৰে ভাই, তেওঁলোকৰ ওচৰততো চব কিছু আছে। মই ক'লো নহয়, ৱাশ্বিং মেচিনটোৱে যেতিয়া তেওঁলোকৰ আছে, গুপ্তচৰ থকাটোতো স্বাভাৱিক কথা। ফটোটো পাই তেওঁলোকে বিভ্ৰান্ত হৈ গৈছে, তেওঁলোকে শংকিত হৈ গৈছে যে কংগ্ৰেছৰ মানুহবিলাকে ইমানে ভিতৰে ভিতৰে আণ্ডাৰ কাৰেণ্ট সৃষ্টি কৰি দিছে যে ইহঁতৰ এই ঢাক ঢোল বজোৱাটো, তেওঁ মন্ত্ৰী হয়, MLA হয়, কেইবাবাৰো মন্ত্ৰী আছিলে, ডিষ্ট্ৰিক্টৰ এই ষ্টেটৰ বিজেপিৰ প্ৰেচিডেণ্ট আছিলে, তেওঁ চিফ মিনিষ্টাৰৰ নিচিনা মানুহক মাতিবলৈ ইয়াত দৰকাৰে নাছিলে। তেওঁ ইমান যদি পাৱাৰফুল, ইমান যদি পপুলাৰ, মাতিবলৈ দৰকাৰে নাছিলে। এই যে লুকা চৰিকে এতিয়া মানে কিবা অৰুণোদয় দিম বুলি এই ভুৱা মহিলাবিলাকক, ল'ৰাবিলাকক লগাই কিনে ফৰ্ম ফিল আপ কৰাই মানুহক ঠগিবলৈ কাম নকৰিলেহেঁতেন। তেওঁ শংকিত হৈ গৈছে প্ৰেমলাল গঞ্জুৰ পৰা আৰু কংগ্ৰেছৰ পৰা। এইটো তেওঁ যিমান ইনফৰমেশ্যন পাওক, আমি তেওঁলোকৰ নিচিনা অন্যায় কোনোদিন নকৰোঁ আৰু ভৱিষ্যতেও নকৰোঁ। ইলেকশ্যন হওক আৰু বেলেগ সময়তে হওক, আমি মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ নীতিৰ দল হয় কংগ্ৰেছ। সেইটো কাৰণে তেওঁলোকৰ নিচিনা আমি জুমলাবাজি দল নহয়।